মানুহে এইটো মাথা মাৰি লাভ নাই যে কোনটো এজত বিয়া পাতিব লাগে। মানুহে এইটো মাথা মাৰিব লাগে যে কেনেকুৱা পাৰ্টনাৰৰ লগত বিয়া পাতিব লাগে, সেইটো মাথা মাৰিব লাগে আজিৰ টাইমত 2026ত। কোনটো এজত বিয়া হ'ব লাগে সেইটো মাথা মাৰি লাভ নাই। কেনেকুৱা পাৰ্টনাৰৰ লগত বিয়া হ'ব লাগে লাইফটো ভালকৈ থাকিবৰ কাৰণে, সেইটো মাথা মাৰিব লাগে। আজিৰ টাইমতো যদি আপোনালোকে এজ চাই কিনে বিয়া হয় ন, কেতিয়াও হেপ্পী থাকিব নোৱাৰে। আপোনাৰ বয়সটো ছাপ'জ বাঢ়িলে আপুনি যাকে তাকে একচেপ্ট কৰি আপুনি এনেও সুখ নাপায় থাকি। ভাবিছে নেকি থাকিব পাৰিব বুলি? নোৱাৰে। ঠিক আছে, এজ বাঢ়াৰ কাৰণেতো মানুহে পটাপট এটাৰ পিছত এটা ভাল নালাগিল স্কিপ, এটা ভাল নালাগিল স্কিপ। সেনেকৈ নহয়। লাইফৰ এক্সপিৰিয়েঞ্চ মেটাৰ কৰে। এক্সপিৰিয়েঞ্চ হ'ব লাগিব, তেতিয়া আপুনি এজনকে চিলেক্ট কৰিব। 5 বছৰ আপুনি ছিংগল থাককচোন, যোনটো আহিব ন সেইটো একেবাৰতে চিলেক্ট কৰিব পাৰিব। আপোনাৰ ইমানখিনি জ্ঞান আহিয়ে যাব, আপোনাৰ ইমানখিনি এক্সপিৰিয়েঞ্চ হৈয়ে যাব। ঠিক আছে, কিন্তু আপুনি সেই 5 বছৰ যদি 5টাক ডেট কৰিছে বা 5টাৰ লগত ৰিলেশ্যনশ্বিপত আছে ন, আপোনাৰ একো ঘেণ্টা জ্ঞান নাহে। মানুহে নিজক টাইমেই নিদিয়ে, খালি এটা কৈছে আকৌ লাগে, এটা কৈছে আকৌ লাগে। ছিংগল থাকিবৰ কাৰণে চেষ্টাই নকৰে, ছিংগল থাকিবৰ কাৰণে নিবিচাৰে, নোৱাৰে থাকিব, মৰিয়ে যাব মানে ছিংগল থাকিব লাগিলে ডিপ্ৰেশ্যনত। কোনোবা যদি কথা পাতিবৰ কাৰণে নাথাকে ৰাতি বা দিনত বা হোৱাট এভাৰ যিকোনো টাইমত, কি মানে